অর্থাৎ গোবর্ধন পূজা। গোবর্ধন পূজা মানে কি? প্রকৃতি পূজা। ভগবান কৃষ্ণর পিতৃ নন্দ পিতা, নন্দ পিতা এদিন বহুত ডাঙৰ এটা আয়োজন কৰিছে যজ্ঞ পূজাৰ, বহুত ডাঙৰ পূজাৰ বহুত আয়োজন কৰিছে। তেতিয়া ভগৱান কৃষ্ণই সুধিলে, বাবা এই কিসের আয়োজন? বাবা যে এইটো কিসের আয়োজন? অত বড় আয়োজন কি হবে? যে বাবা কৃষ্ণ শুনো, এটা হলো ইন্দ্র পূজা। ইন্দ্র পূজা আমরা প্রতি বছরে করি আছি, পরম্পরা আগে থেকে করি আছি, পরম্পরা ইন্দ্র পূজা। ভগবান প্রশ্ন করিছে ইন্দ্র পূজা কেন? যে ইন্দ্রর পূজা কিয় করিব লাগে, এটা প্রশ্নটো করিছে। কেলে করিব লাগে? বলে ইন্দ্রই বৰষুণ দিয়ে, ৰ'দ দিয়ে, বতাহ দিয়ে, যদি ডাঙৰকৈ বতাহ নিদিবলৈ, ডাঙৰকৈ বৰষুণ নিদিবলৈ, তে সেইকাৰণে ইন্দ্ৰ পূজা। ভগৱানে কৈছে ইন্দ্ৰটো প্ৰকৃতিৰ ভগৱানৰ অধীন। ইন্দ্ৰৰ ইচ্ছা কৰি বৰষুণ দিব নোৱাৰে, ইচ্ছা কৰি ৰ'দ দিব নোৱাৰে, ইচ্ছা কৰি কি চাকৰি যাব, চাকৰি যাব। এজন চাকৰিয়াল মানুহে ইচ্ছা কৰি কাম কৰিব নোৱাৰে, পাৰিব জানো? ভাৰত চৰকাৰৰ পাৰিব জানো? স্বতন্ত্র হলে পাৰিব। স্বতন্ত্র জগতত ঈশ্বৰৰ বাদে কোনো স্বতন্ত্র নাই, সব নিয়ন্ত্ৰণত আছে। দেৱৰাজ ইন্দ্ৰটো চাকৰিয়ালহে, ইচ্ছা কৰি কৰিব নোৱাৰে। দেৱৰাজ ইন্দ্ৰক বেলেগকে পূজা কেলে কৰিব লাগে? মানে ঘোষ কিয় দিব লাগে? এটা প্রশ্নটো পূজা নহয়, এটো ঘোষ। কেলে? আমরা কত স্বার্থপর যে আমার এইখানে বরষুণ দিতে লাগে না, এইখানে দাও। আমার ইয়াত বরষুণ দিব নালাগে, তাত দিব লাগে। তার মানে কি সেই মানুহৰ বিপদত পৰক? তেনেকৈ দেশ প্ৰকৃতি চলিব জানো? তেনেকৈ জগত চলিব জানো? যে আপোনাৰ ছোৱালীৰ বিয়া পাতিছে, যে আমাৰ ইয়াত বৰষুণ দিব নালাগে, কোনোবাই কঠীয়া পাৰিছে এতিয়া ৰুব লাগে, আপোনাৰ ছোৱালীৰ কাৰণে বৰষুণ, সেই মানুহৰ কি হ'ব? আপোনাৰ স্বাৰ্থটো যদি লগাই লয়, তেতিয়া কিমান মানুহৰ স্বাৰ্থ ব্যাঘাত জন্ম পাব? এনেকৈ সৃষ্টি চলিব জানো? এটা সেই কথাটোকে কৈছে যে দেৱৰাজ ইন্দ্ৰ প্ৰকৃতি, আপুনি মই যেনেকৈ প্ৰকৃতিৰ অধীন, নিয়মৰ অধীন, দেৱৰাজ ইন্দ্ৰও নিয়মৰ অধীন। নিয়ম ভাঙিলে দেৱতায়ো শাস্তি পাব, নিয়ম ভাঙিলে আমিও শাস্তি পাম, নিয়ম ভাঙিলে ভকতেও শাস্তি পাব। কেলে? ভগৱানেও নিয়ম নাভাঙে। আপোনাৰ ল'ৰাই পঢ়া শুনা নকৰে, পঢ়া শুনা নকৰে, আচ্ছা সৰস্বতীয়ে পাছ কৰি দিব পাৰিব? সৰস্বতী মা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, পাছ কৰি দিব পাৰিব জানো? জেলত যাব, যাব নাই পাছ কৰি দিলে? অর্থাৎ এই কথাটো আমি সহজ কথা বুঝিব লাগিব। সৰস্বতী মা মানে কি? বিদ্যা অর্থাৎ জ্ঞানৰ শক্তি, বিদ্যাৰ অধিষ্ঠাত্ৰী। যা দেৱী সৰ্বভূতেষু বিদ্যা ৰূপেণ সংস্থিতা নমস্তেশ্বৈ 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 নম। সকলোৰে ভিতৰত বিদ্যাৰূপে বহি আছে, সেই বিদ্যাৰূপী সৰস্বতী মাক জগাব লাগে, সেইটোহে কৈছে। আপুনি ভিতৰত জগাব লাগিব, অধ্যয়ন অধ্যাপনাৰ দ্বাৰা জগাব লাগিব। সৰস্বতী বেলেগত নাই, সৰ্বভূত সকলো প্ৰাণীৰ মাজত বিদ্যা আছে। গৰু ছাগলীৰ মাজত আছে, কিন্তু জগাব নোৱাৰে তেওঁলোকে, মাধ্যম নাই। মানুহে পাৰে। কেলে? গৰু ছাগলীৰ মাজত জ্ঞান আৰু ভিতৰত থকা সাধনাৰ শক্তি নাই, সেইকাৰণে তেওঁলোকে জগাব নোৱাৰে। তেওঁলোকৰো জ্ঞান আছে। অর্থাৎ গরুর পোৱালিটোক কেনেকৈ চেলেকিব লাগে জ্ঞান আছে, গরুর পোৱালিটো কেনেকৈ এই জন্মৰ পাছত চফা কৰিব লাগে সব জ্ঞান আছে। পোৱালিটো নিজৰ পোৱালিটোক গাখীৰ খুৱাবলৈ জ্ঞান আছে, নহলে সব বেলেগ সব পোৱালিক খুৱাই দিলেহেঁতেন। তেওঁলোকৰো জ্ঞান আছে, কিন্তু তেওঁলোকৰ ভিতৰত থকা যিটো সেই জ্ঞান শক্তিক জগাব নোৱাৰে। ছাগলীতো জ্ঞান আছে, জ্ঞান শক্তিক জগাব নোৱাৰে, মানুহে জগাব পাৰে।
তেতিয়া মানুহে যদি কয় মই অকল হেৰি চাকি বন্তি জ্বলাম শৰাই দিম আৰু পৰীক্ষাত পাছ কৰি দিব এটো কিবা অৰ্থ হ'ব জানো কথাখিনি বেয়া লাগিছে নেকি আকৌ বেয়া লাগিছে নাই লগা নহয় নাই লগা এটা আমাক সেই কথাটোকে কৈছে যে পৰম্পৰা আমি কিছুমান পূজা কৰো তেতিয়া ভাগৱত পোৱা নাছিলো মনত ৰাখিব যে আগত ভাগৱত ধৰ্ম নাছিলে বৈদিক ধৰ্ম আছিলে আগত কৃষ্ণ নাছিলে আগত ব্ৰহ্ম আছিলে আগত এনেকুৱা মিঠাতেলৰ চাকি নজ্বলিছিলে প্ৰত্যেক ঘৰে ঘৰে এটা অগ্নি আছিলে আৰু ওচৰত ঘিউ টেমা এটা আছিলে আগত অগ্নি আছিল ব্ৰহ্ম অগ্নি আছিল ঈশ্বৰ অৰ্থাৎ অগ্নিকে ব্ৰহ্ম বুলি পূজা কৰিছিলে ঋষিমুনিসকলে তাক যজ্ঞ বুলি কৈছেগে কিন্তু সেই আগৰ সকল অকল দেৱ দেৱী ঈশ্বৰৰ ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্মক পূজা কৰিছিলে কিন্তু যেতিয়া দাপৰ যুগ আহিলে ভগৱান কৃষ্ণ জন্ম হ'ল আচ্ছা ভগৱান কৃষ্ণ আহাৰ পাছত সগুণ ঈশ্বৰ আহিলে সগুণ ঈশ্বৰ আহাৰ পাছত ভাগৱত ধৰ্ম আহিলে ভাগৱত ধৰ্মৰ অৰ্থ হ'ল ভক্তি ধৰ্ম আহিলে আগত আছিলে মন্ত্ৰ ভক্তি আৰু ভাগৱত ধৰ্ম হ'ল ভাৱ ভক্তি কথাখিনি বুজিব লাগিব অৰ্থাৎ আগত আছিলে মন্ত্ৰ শক্তি এতিয়া মন্ত্ৰ শক্তি মন্ত্ৰ দ্ৰষ্টা এটা কোন হ'ব পাৰিব অৰ্থাৎ মন্ত্ৰ যদি ভুলকে গায় তেতিয়া কি হ'ব বৃত্তাসুৰ ইন্দ্ৰ এটা যজ্ঞ কৰিছিলে ইন্দ্ৰৰ যজ্ঞটো আছিলে ইন্দ্ৰৰ শত্ৰু বধ কৰা মন্ত্ৰৰ আহুতিটো দিলে ইন্দ্ৰ শত্ৰু নিধনম মানে ইন্দ্ৰহে মৰিবৰ কাৰণে আহুতি দি দিলে লগে লগে বৃত্তাসুৰ জন্ম পালে যজ্ঞ কৰ্তাজনে এতিয়া মৰিবৰ কাৰণে পেটৰ ভিতৰত সোমাই গ'ল ধৰিব পাৰিছেনে যিজনে যজ্ঞ কৰিছিল মন্ত্ৰ ভুল হোৱা কাৰণে মন্ত্ৰটো হ'ব লাগিছিলে ইন্দ্ৰৰ শত্ৰু নিধন ইন্দ্ৰৰ শত্ৰু কিন্তু মন্ত্ৰ মাতিলে ইন্দ্ৰ শত্ৰু ইন্দ্ৰই শত্ৰু হৈ গ'ল সেইকাৰণে আমাক কৈছে যে কলি যুগত মন্ত্ৰ দ্ৰষ্টা ব্ৰাহ্মণ নলাব মন্ত্ৰ দ্ৰষ্টা কোনো ভকত নলব কেলে জিভাত যেতিয়াৰ পৰা মান ধপাত পৰিলে জিভাত যেতিয়া লেতেৰা বস্তু পৰিলে অখাদ্যবোৰ পৰিলে বেয়া বেয়া খাদ্যবোৰ পৰিলে জিভাৰ সৰস্বতী কেতিয়াবাই পলাই পত্তং দিলে এতিয়া ক'ত পাৰিব তামিলে তামিল ভাষা ক'ব পাৰে আমি সংস্কৃত কিয় নোৱাৰো কিয়নো তামিলতকেতো সংস্কৃত বহুত উজু এইকাৰণে নোৱাৰো আমাৰ জিভাত সৰস্বতী থাকিব লাগিব কেলে সংস্কৃত হ'ল দেৱ ভাষা ক'বলৈ জিভা পবিত্ৰ লাগিব দেৱ ভাষা ক'বলৈ জিভাত সৰস্বতী ৰূপী পবিত্ৰ আধ্যাত্মিক পবিত্ৰ ধাৰা থাকিব লাগিব কিন্তু যিদিনা আমি জিভাত এইবোৰ অখাদ্যবোৰ দিলো জিভাত যিবোৰ বেয়া বেয়া বস্তু দিলো সৰস্বতী মা কেতিয়াবাই সেইকাৰণে জিভা মানে মাত মাতিলে কাৰোবাৰ খঙে উঠে সৰু মাত নামাতেই কোনেও এটা মাতত মিঠা আছে জানো সব তিতা এইটোকে আমাক বুজাইছে যে এই আমাক বুজাইছে যে আপোনালোকক এইখিনি কথা কেলে ব্যাখ্যা কৰিব লাগিব যে ইয়াৰ অৰ্থটো নুবুজিলে আপোনালোকে উল্টা ধৰিব সেইকাৰণে সদায় বুজিবলৈ কোনো হুলস্থুল কৰিব এইকাৰণে নালাগে আৰু বহু বক্তা আছে দৰ্শন নকয় কেলে দৰ্শন ক'লে জঞ্জাত লাগিব আপোনালোকে নুশুনে গান বাজনাটো ভাল পায় বহুত গান বাজনাই লগাই দিয়ে সেইকাৰণে কিন্তু সেইটো কথা শুদ্ধ নহয় ভাগৱত হ'ল বেদান্তৰ দ্বিতীয় সূত্ৰ ভাগৱত হ'ল দৰ্শন আৰু ভাগৱত হ'ল আমাৰ জীৱন দৰ্শন গতিকে আমাক কৈছে যে যেতিয়া ভাগৱত ধৰ্ম আহিলে আৰু সেই ভাগৱত ধৰ্ম হ'ল ভক্তি ধৰ্ম আৰু সেই ভক্তি ধৰ্মই হ'ল জীৱেৰ প্ৰতি দয়া জীৱেৰ প্ৰতি প্ৰেম জীৱেৰ প্ৰতি ঈশ্বৰৰ সেৱা আৰু জীৱেৰ সেৱাই হলো ঈশ্বৰৰ সেৱা এই কথাটোৱে জীৱক বাদ দি ঈশ্বৰৰ সেৱা নাই এইটোৱে কেলে কৃষ্ণ সগুণ ৰূপে আহিলে আৰু সেই কথাটোৱে আমাক বুজাবলৈ গৈছে এতিয়া নন্দ পিতা সেইটোৱে বুজালে যে দেৱৰাজ ইন্দ্ৰ আপুনি মই যেনেকৈ নিয়মৰ অধীন ভগৱানৰ অধীন দেৱৰাজ ইন্দ্ৰৰ অধীন গতিকে পিতা পূজা কৰিলে গোবৰ্ধনৰ পূজা কৰিব লাগে নন্দ পিতাই বুজি পালে সঁচাকে
নন্দপিতাই বুজি পালে, বুজি পাই ক'লে তে পূজা কৰিলে কি ক'লে গোবৰ্ধনৰ পূজা কৰিব লাগে। গোবৰ্ধনৰ পূজা কিয় কৰিব লাগে? প্ৰশ্নটো হ'ল কিয় কৰিব লাগে? যে গোবৰ্ধনে আমাক ব্ৰজধামৰ চিনাকি, অৰ্থাৎ আপোনাসৱৰ এইখন চিনাকি কি? চিনাকি হ'ল ৰাধা গোবিন্দ মন্দিৰ। এয়া সমগ্ৰ লালুক এই ব্ৰজবাসীৰ চিনাকি। আপনাসবে গৌরব করে প্রত্যেকে যে আমার যে রাধা গোবিন্দ মন্দির এইটাই হলো আমার লালুকের ব্রজবাসীর চিনাকি। আমাদের এইটা হলো আস্থা, এইটা হলো বিশ্বাস। কাকো বললে এই যে লালুক হরি মন্দির আছে এটু হল কইছে এটু হল আমার আস্থা, এটু হল চিনাকি। এই যে বাসুদেৱ মন্দিৰ এইটো আমাৰ আস্থা, এইটো কোনবা জাতিৰ কোনবা সম্প্ৰদায়ৰ কোনবাৰ অমুক এইটো নহয়, এইটো হল গোটেই এই লালুক অঞ্চলৰ চিনাকি। যেনেকৈ লালুক বৰনামঘৰ সেইটো আমাৰ পৰিচয়, যে ৰাস্তাৰ মোড়তে তিনিআলিত যিটো লালুক বৰনামঘৰ আছে এইটো আমাৰ আস্থা, এইটো আমাৰ বিশ্বাস, এইটো আমাৰ চিনাকি। অর্থাৎ ব্রজধামর এই গোবর্ধন হল চিনাকি মর্যাদা, আমার পরিচয়। তার পাছতে দ্বিতীয়তে কলে এই ব্রজধাম অর্থাৎ গোবর্ধনত প্রতিদিন নতুন নতুন ঘাঁহ ওলায়, আর সেই ঘাঁহবোৰ আমাৰ গৰুবিলাকে খায়, আৰু সেই কাৰণে গৰুবিলাকে আমাক নিত্য নতুন গাখীৰ দিয়ে। ব্রজধামে অর্থাৎ কি কৰে যে প্রতিদিন ঘাঁহ দিয়ে, আৰু সেই ঘাঁহবোৰ আমাৰ গৌমাতাসকলে খায়, আৰু সেই ঘাঁহৰ পৰা আমাক গাখীৰ দিয়ে। আমি সকলোৱে গাখীৰ খাই পৰিপুষ্টি হওঁ, সেইকাৰণে পূজা কৰিব লাগে। দ্বিতীয়তে প্ৰতিজোপা গছে ফল দিয়ে, ছাঁ দিয়ে। আমি যেতিয়া এই ব্ৰজধামৰ সকলো গোপবালকসকল তাত খেলো তে গছবোৰৰ তলত আমি ৰওঁ, ছাঁ দিয়ে, ফল দিয়ে, আকৌ অক্সিজেন দিয়ে, এঙাৰ গেছ খাই। আমাৰ জীয়াই থকাৰ সমল কোনে দিয়ে? এই গোবৰ্ধনত থকা গছবোৰে দিয়ে। গছবোৰে পূজা কৰিব লাগে। ধৰিব পাৰিছেনে? আমি মানুহে গম নাপাওঁ জীয়াই থাকো কেনেকৈ। এই গছবোৰ নাথাকিলে মানুহ জীয়াই থাকিব জানো? এই গছবোৰে পইচা লয় জানো? অক্সিজেন কৰবাৰ পালে কৰোণাৰ টাইমত কিমান পইচা লাগিছিল, তেতিয়া গম পাইছিলে কিমান লাগে। সেইবোৰ বিনা পইচাত পইচা কাৰণে গম নাপায়। এই গছবোৰে আমাক ছাঁ দিয়ে, গছবোৰে আমাক অক্সিজেন দিয়ে, এঙাৰ গেছ খায়, গছে নিত্য নতুন ফল দিয়ে, শত্ৰু মূত্ৰু বিচাৰ নকৰে, যাক যেনেকৈ লাগে দিয়ে। এই আমাৰ এই কথাটোকে বুজাইছে যে প্ৰকৃতিৰ পূজা কৰক। এই প্ৰকৃতি জগতখনৰ ভিতৰতে ঈশ্বৰৰ কৃপা হৈ আছে। প্ৰকৃতিৰ জগতৰ এজোপা দুবৰি বনৰ মাজতো ঈশ্বৰৰ অস্তিত্ব আছে। আপুনি সেইকাৰণে দুবৰি বন পূজাত লাগে। প্ৰতিজোপা গছৰ পাততে আপোনাৰ মোৰ আৰোগ্য শক্তি সোমাই আছে, আয়ুৰ্বেদিক ঔষধ সোমাই আছে। প্ৰতিজোপা গছৰ মাজতে ঔষধি গুণ আছে, মানে ভগৱত তত্ত্ব আছে। সেইকাৰণে দশম স্কন্ধ বিভূতি জগত কৈছে মত্ত পৰতৰং নন্যাত কিঞ্চিত দস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰী মণিগণাইব। সকলোতে মোৰ অস্তিত্ব আছে, সকলোতে মোৰ কৃপা আছে, সকলোতে মোৰ শক্তি সোমাই আছে। এইকাৰণে আমাক কৈছে অনাহকত গছ নাকাটিব, অনাহকত গছ কাৰোবাৰে গছ হওক নষ্ট নকৰিব। আৰু প্ৰতিজোপা গছে আমাৰ জীৱনদায়িনী কল্যাণ কৰে, আৰু আমাৰ অক্সিজেন দিয়ে, এঙাৰ গেছ খায়। প্ৰতিজোপা গছে আমাৰ জীৱনৰ জীয়াই থকাৰ সমল দিয়ে। গতিকে নন্দ পিতাৰ কথাটো হয়নে নহয় বাৰু? প্ৰভু মস্ত হয়নে নহয়? ভুল আছে নেকি? আপোনাৰ গছ মোৰ গছ নহয়, পথাৰৰ মাছৰ গছ জোপাও আপোনাৰ গছ, আমাৰ গছ। সেই জোপায়ো আপোনাক মোক জীয়াই থকাৰ সহায় কৰি আছে। অৰ্থাৎ মোৰ গছ জোপা যে মই ৰাখিব লাগে সেইটো নহয়। এজন এজন মানুহৰ যেতিয়া এইবোৰ জ্ঞান হ'ব, মনত ৰাখিব, আমাৰ সমাজখন সুন্দৰ হ'ব, আমি সমাজখন সকলোৰে কাৰণে হৈ পৰিম। আমি এতিয়া আত্মকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক হৈছোঁ। মোৰ নহয় যদি চব ধ্বংস কৰি দিয়ক,
যে মোৰ যদি নহয়, মোৰ যদি লাভ নহয়, এইটো কাটি দিয়ক, এইবোৰ নালাগে, এইবোৰ গুচাই দিয়ক। কিন্তু নহয়, এই কথাটোকে ভগৱান কৃষ্ণই নন্দ পিতাক বুজাইছে, যি প্ৰকৃতি জগতে আমাক জীয়াই থাকিবৰ কাৰণে সমল দিছে, যি প্ৰকৃতি জগতখনে মানুহক জীয়াই থকাৰ কাৰণে শক্তি দিছে, সেৱা কৰিছে, সামৰ্থ্য দিছে, আৰু যি গৰুৰ গাখীৰ আপুনি ঘাঁহ নহ'লে ক'ৰ পৰা গাখীৰ পাব? আৰু সেইকাৰণে আজি গোবৰ্ধন এখন ফিল্ড, এখন পথাৰ, আপোনাৰ ল'ৰা ছোৱালী ক'ত খেলিব? আজি আপোনালোকে মন কৰিব, এই মন্দিৰলৈ আমাৰ ল'ৰাসকল আহে, সৰু সৰু বালকসকল আহে, গোপ বালকসকল আহে, ইয়াত খেলে। মই কালি চাই তাকে অনুভৱ কৰিছোঁ। এনেকুৱা এটা মন্দিৰ, এনেকুৱা এখন পথাৰ আজি নাথাকিলহেঁতেন, তেওঁলোকে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, আৰু শাৰীৰিক বিকাশ নহ'লহেঁতেন, মানসিক বিকাশ নহ'লহেঁতেন, ইহঁতৰ দৈহিক আৰু মানসিক বিকাশ যদি নহ'লহেঁতেন, যাৰ দৈহিক আৰু মানসিক বিকাশ নহয়, তাৰ আধ্যাত্মিক জীৱন সি কেতিয়াও নাপায়। সেইকাৰণে এই জাগাখন আছে কাৰণে, এই জাগাখন যিসকলে ৰাখিছে, আজি ইমানখিনি মন্দিৰৰ কাৰণে মাটি ৰাখিছে, কোনে ৰাখিছে মই নাজানো, ক'ৰ পৰা পাইছে নাজানো, কিন্তু এইখিনি মাটি আপোনালোকৰ কিমান জীৱনৰ কামত আহিব, ভৱিষ্যতৰ প্ৰজন্মৰ কিমান কামত আহিব, আপোনালোকে কল্পনা কৰিব নোৱাৰে। আজি অন্তত এই কথাবোৰে আমাক কৈছে যে এইবোৰ সংৰক্ষণ কৰিব লাগে, এইবোৰ পূজা কৰিব লাগে, এইবোৰ শ্ৰদ্ধা কৰিব লাগে, এইবোৰে আমাৰ জীৱনৰ সৰ্বোত্তম কামত আহিছে। আজি এইখন জাগা নহ'লহেঁতেন, আজি এই ভাগৱত কথাই নহ'লহেঁতেন। গতিকে এই জাগাখন আছে কাৰণে হৈছে, আৰু অধীৰ ভৱিষ্যতে ইয়াত যিখিনি জাগা আছে, হয়তো অধীৰ ভৱিষ্যতে কোনোবা অন্তত আমাৰ নতুন প্ৰজন্মৰ হাতত পৰিলে এদিন এক ডাঙৰ কিবা এটা আশ্ৰমৰ কিবা এটা হয়তো কিবা কিবি এটা হৈ যাব, জগতৰ কামত, সমাজৰ কামত, মানুহৰ কামত আহাকৈ। তাৰ পাছতে নন্দ পিতাই মানি ল'লে, আৰু গোটেই গোবৰ্ধনলৈ চব লৈ গ'ল, যিমানবোৰ পূজাৰ সামগ্ৰী আছে, খোৱা বস্তুকে আদি কৰি লৈ গোবৰ্ধন পূজা কৰিলে। তাত লিখিছে শ্ৰীমদ ভাগৱতত যে গোবৰ্ধন নিজেই ভগৱানে গোবৰ্ধনৰ ৰূপ লৈ সকলো পূজা স্বীকাৰ কৰিলে। তাৰমানে কি, প্ৰতিজোপা গছতে ঈশ্বৰ আছে, প্ৰতিজোপা বনতে ঈশ্বৰ আছে, প্ৰতিজোপা পাহাৰত ঈশ্বৰ আছে, শিলত ঈশ্বৰ আছে। সেই ঈশ্বৰেই সকলোকে সৎকৰ্মবোৰ গ্ৰহণ কৰিলে। তাৰ পাছত দেৱৰাজ ইন্দ্ৰ খং উঠিব নাই? উঠিব, স্বাভাৱিক। সদায় পাই থকা বস্তুটো যদি কোনোবাই বন্ধ কৰে, এটা ঘোষ দিয়া মানুহৰো খং উঠে। সদায় ঘোষ খাওঁতে খাওঁতে বাপেকৰ তাৰ পৰা খায়, কেলে? এইটো অভ্যাসেই হৈ গ'ল। চবে দিছে যেতিয়া তও দিব লাগিব, হয় নহয়? বন্ধু এজন গ'লে ঘোষ খোৱা মানুহ, ঘোষ খোৱা মানুহ এজনৰ চাকৰিয়ালৰ টেবুলত যদি বাপেক যায়, দদায়েক যায়, এজন বন্ধু যায়, দিব লাগিব। কিন্তু সদায় চবে দি আছে, তুমি গালি নিদিবা। তাত দিব লাগে নে নালাগে, ভাল নে বেয়া, সেইজনৰ মস্তিষ্ক হেৰাই যায়, বিচাৰ কৰিব নোৱাৰে। সদায় পাই আছো, মোক দিব লাগিব। আৰু দেৱৰাজ ইন্দ্ৰও তেনেকৈ সদায়তো পায়ে আছো, অৰ্থাৎ দেৱৰাজ ইন্দ্ৰই ল'ব নালাগিছিলে, কেলে? মই চাকৰিয়ালে প্ৰভুৰ সেৱা। অৰ্থাৎ আজি ভাগৱতৰ এই আখৰত আপোনালোকে বহুৱাইছে, এই ভাগৱত বক্তা মই জানো নহয়, 100% নহয়। আপোনালোকে তথাপিও মান কৰিছে, সন্মান কৰিছে মোৰ নিচিনা মানুহজনক। যদি মই সেইবোৰ গ্ৰহণ কৰোঁ, মোৰো সেই অধপতন আহিব, কাইলৈ অহংকাৰ আহিব। অৰ্থাৎ এইটো হ'ল প্ৰভুৰ ইচ্ছা, এইটো প্ৰভুৰ ইচ্ছা, প্ৰভুৱে কৰাইছে। অৰ্থাৎ আমাৰ সকলো আমি কৰ্মচাৰী, সকলো প্ৰভুৰ আমি তলতীয়া। প্ৰভুহে কালমায়াৰ ওপৰত আছে, আপুনি মই কালমায়াৰ ভিতৰত আছো। ব্ৰহ্মা আদি কৰি কালমায়াৰ ভিতৰত আছে, ব্ৰহ্মাও স্বতন্ত্ৰ নহয়। এই কথাটোকে বুজাইছে। স্বতন্ত্ৰৰ পূজা ব্ৰহ্মাই ল'ব নোৱাৰে, স্বতন্ত্ৰৰ পূজা কোনো দেৱ লেবি ল'ব নোৱাৰে, স্বতন্ত্ৰৰ পূজা আমিও কোনো ল'ব নোৱাৰো। কেলে? আপুনিও চাকৰ, ময়ো চাকৰ, চব চাকৰ। কাৰ চাকৰ? প্ৰভুৰ চাকৰ। সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই এই কথাটো বুজিহে কৈছে, কৃষ্ণৰ কিংকৰ শংকৰ। আৰু শেষত গৈ দেৱৰাজ ইন্দ্ৰৰ খং উঠিলে, সম্বৰ্তক মেঘক মাতি আনিলে, মাতিয়ে ক'লে যোৱা গোকুল তছনছ কৰি দিয়া। গোকুল তছনছ, ভয়ানক ধুমুহা গুচি গ'ল। চব ত্ৰাহিমাং ত্ৰাহিমাং কৃষ্ণ কৃষ্ণ, আহা চিন্তা নকৰিবা। আৰু কেয়া আঙুলিত গোবৰ্ধন ধাৰণ কৰিলে। সখীসকল, সকলোৰে শক্তি মোলে প্ৰেৰণ কৰা, সকলো শক্তিৰ মাজতে শক্তি ভগৱান। আৰু ভগৱানে গোবৰ্ধন 7 দিন ধাৰণ কৰিলে। দেৱৰাজ ইন্দ্ৰই বুজি পালে, আৰু বুজি পাই আঁঠু লৈ ল'লে।
কলে প্ৰভু মই ভুল হৈ গ'ল তোমাৰ সেৱক হৈ মই নিজাকৈ এটো ল'ব নালাগে মই সেৱাহে কৰিব লাগে এজন সেৱকে সেৱাহে কৰিব লাগে আৰু ভগৱানকহে সন্তুষ্ট কৰিব লাগে গতিকে মোৰ ভুল হৈ গ'ল মই এটো অপৰাধ হৈ গ'ল আঁঠু কাঢ়িলে তাৰ পাছতে সুৰভিৰ গাখীৰ আনি মা সুৰভিৰ গাখীৰ আনি ভগৱান কৃষ্ণক অভিষেক কৰালে আৰু সেইদিনাই ভগৱান কৃষ্ণৰ নাম হ'ল গোবিন্দ बोलो गोविंद महाप्रभु की बोलो गोविंद प्रभु की बोलो भगवान गोविंद की আপোনাক মকো কৈছে হৰিৰ চৰণত যিজনে থাকে জৰি লগাবৰ কোনো প্ৰয়োজন নাই হৰিৰ চৰণত যিজনা ধৰি আছে জৰি লগাৱাৰ কোনো প্ৰয়োজন নাই কিন্তু সন্মান সবকে কৰিব লাগিব সন্মান সৰু লৰাটোকো সন্মান কৰিব লাগিব তাৰ ভিতৰতো আত্মা আছে তাক অপমান কৰিলে অৰ্থাৎ এই সৰু লৰা দেখি অপমান কৰা কাৰণে জয় বিজয় বৈকুণ্ঠৰ পৰা পতন হ'ল দৈত্যলৈকে আপোনাক মোক কৈছে সকলোতে ঈশ্বৰ আছে বহুতে ভাবে গোসাই অভিশাপ দিলে লাগবে এটা বড় ভক্ত অভিশাপ দিলে লাগবে এটা হাজিরা করা মানুষ এটা অভিশাপ দিলে লাগবে না এইটোৰ বেছিকে লাগিব আকৌ এই হাজিরা করা মানুহটোৰ বেছি অভিশাপ লাগিব